আপোনাৰ ভৰিৰ তলত মাটি নাই, আপুনি মানে শিৱসাগৰ সমষ্টিৰ পৰা হৰাটো 200% মানে তেওঁ হেৰি দিছে, মানে গেৰেণ্টি দিছে যে আপুনি হাৰিব, আপোনাৰ ভৰিৰ তলত মাটি নাই। আৰু আপুনি নিজৰ কথা চিন্তা কৰক, তেওঁৰ কথা চিন্তা কৰিব নালাগে। অ'কে, মানে ৱাজিদ আলী চৌধুৰী দাদাৰ সমষ্টিলৈ মই গৈছিলোঁ আৰু যাওঁতে মানে মই যিহেতু আমি মিত্ৰ দলৰ মানুহ, মই সঁচা সঁচিকৈ ক'বলৈ গ'লে ৱাজিদদাৰ বিৰুদ্ধে মই একো কোৱা নাই। কিন্তু ৰাইজে তাত চিঞৰি আছিলে যে ৱাজিদদা 25 বছৰ নে 20 বছৰ তাত MLA হ'ল, কিন্তু ৰাস্তাটো নাই। আৰু সঁচাকৈ মই যেতিয়া যিটো ৰাস্তাত গৈছিলোঁ, মানে আমিতো নিজৰ গাড়ী, আমাৰ গাড়ী নোযোৱা হৈ গ'ল, গুৱাহাটীৰ পৰা যোৱা গাড়ীকেইখন নোযোৱা হৈ গ'ল। তাত লোকেল গাড়ী দুখন আমাক দিলে আৰু সেই লোকেল গাড়ীত আমি গ'লোঁ, তাৰ স্থানীয় গাড়ীত গ'লোঁ। যাওঁতে যিটো পৰিৱেশ, ৰাস্তাত নায়েই তাত। ক'ৰবাত পথাৰৰ মাজেদি গৈছোঁ, ক'ৰবাত বালিৰ মাজেদি গৈছোঁ, ক'ৰবাত নদীৰ এৰাসুতিৰ মাজেদি গৈছোঁ। তো মই কেৱল ডেভেলপমেণ্টৰ কথাহে কৈছিলোঁ। মই কৈছিলোঁ যে 25 বছৰ MLA হৈ থাকি যদি মোৰ সমষ্টিত মই এনেকৈ কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই পদত্যাগ কৰোঁ, মই আৰু ইলেকশ্যন নেখেলোঁ, মই এনেকৈ বুলিয়ে কৈছিলোঁ। তাৰ বাহিৰে ৱাজিদদাৰ প্ৰতি মোৰ পূৰ্ণ মানে সমৰ্থন আছে। ৱাজিদদা সংখ্যালঘু সম্প্ৰদায়ৰ এজন অত্যন্ত ডাঙৰ নেতা। কিন্তু আমি এটা কথা মানিব লাগিব যে আমি সংখ্যালঘু সম্প্ৰদায়ক নিৰাপত্তা দিয়াৰ লগে লগে সেই অঞ্চলৰ ডেভেলপমেণ্টৰ প্ৰতিও আমাৰ দায়বদ্ধতা থাকে। কিন্তু যদি আমি 25 বছৰ শাসন কৰি 25 বছৰ ক্ষমতাত থাকি অঞ্চলটোলৈ যদি মিনিমাম কামকেইটা কৰি নিদিওঁ, ৰাস্তাকেইটা বনোৱা, নদী ভাঙা, গৰাখহনীয়া অঞ্চলটোৰ সুব্যৱস্থা কৰি নিদিওঁ, তেতিয়াহ'লে মানে মানুহে সেইটোক লৈ ভাল নাপায়, এণ্টি ইনকামবেঞ্চি থাকে। মই তাৰ বাহিৰে একদম সঁচা কথা কৈছোঁ, ৱাজিদদাৰ বিৰুদ্ধে মই এটাও শব্দ কোৱা নাই। পাব্লিকে তলৰ পৰা চিঞৰিছে, মই কৈছোঁ ঠিক আছে, ৱাজিদদাৰ প্ৰতি মোৰ সমৰ্থন আছে। আৰু যদি আমাৰ ৱাজিদদা যদি তাৰ আমাৰ মিত্ৰজোঁটৰ তেখেত প্ৰাৰ্থী হয়, আমাৰ বিৰোধী ঐক্য মঞ্চৰ যদি প্ৰাৰ্থী হয়, মই তেখেতৰ সেই কেম্পেইন কৰিব যাম। গতিকে এতিয়া বেছিকৈ মোৰ বিৰুদ্ধে গাই থাকিলে পিছত মই নাযামহে, তেতিয়া তেখেতৰহে লোকচান হ'ব। তেওঁতো কৈছে যে অখিল গগৈ মিত্ৰতা কৰিব নাই, এইবিলাক কথা কৈ ফুৰিছে, আমাৰ বিশ্বাসেই নহয় তেওঁ যে মিত্ৰতা কৰিব। নাই, মিত্ৰতাটো হ'বই এইকেইদিনত। তেওঁ সন্দেহ প্ৰকাশ কৰিছে, আপুনি মানে কৈ নহয়, আছে। তেখেতে গম নাপায় চাগে, আমাৰ লগত সঘন যোগাযোগ চলি আছে। মিত্ৰতা হ'বই, এইকেইদিনতে আলোচনা হ'ব মই জনামতে। আৰু বোধহয় মই যিমান দূৰ জানো 31 জানুৱাৰীৰ আগত আমাৰ মিত্ৰতা ফাইনেল হৈ যাব। আৰু আমি ৰাইজৰ দলেও বিচাৰি আছোঁ যে সোনকালে মিত্ৰতাটো হৈ যাওক। আৰু মই যিমান দূৰ খবৰ পাইছোঁ, কংগ্ৰেছৰো একেই ষ্টেণ্ড এতিয়া, যে তেওঁলোকেও সোনকালে মিত্ৰতাটো শেষ কৰি দিয়াটো বিচাৰিছে। মই যিমান দূৰ শুনি আছোঁ দেই, মইতো আপোনালোকক ক'ব নোৱাৰোঁ সেইটো কথা, যিমান দূৰ মই শুনি আছোঁ 31 জানুৱাৰীৰ আগত আমাৰ মিত্ৰতাৰ কাম কাজবিলাক শেষ হৈ যাব। গতিকে যদি ৰাইজৰ দলে পায় সেইটো সমষ্টিত, তেতিয়াহ'লে ৱাজিদদাই আমাৰ হৈ লাগিব। আৰু যদি ৱাজিদদাই পায় সেইটো সমষ্টি, তেতিয়াহ'লে ৱাজিদদাৰ কাৰণে আমি লাগি দিম। গতিকে মোক আৰু সভাপতিজনক এনেকৈ গালি পাৰি থাকিলে ক'ত হ'ব। মইতো প্ৰেক্টিকেল ফিল্ডত যাওঁতে ৰাইজে কোৱা কথা এটা মই ৰিপিট কৰি দিছোঁ অকল। কিন্তু তেওঁ কৈছে যে সংখ্যালঘু য'ত চিটিং MLA আছে তাত সোমাই পেলাই আপুনি চিটিং MLA মানে মোক কৈ থাকে। মই আপোনাক এটা কথা কওঁ যে বেচিকেলি আমি সোমাইছোঁ AIDFৰ সমষ্টিবিলাকত। বেচিকেলি এটা দুটাত আৰু ক'ৰবাত কংগ্ৰেছ যদি MLA আছে, এটা বা দুটাত, যেনেকৈ ধৰক তেখেতৰ সমষ্টিটো মানে আমি নহ'লে নোসোমালোহেঁতেন, যথেষ্ট এণ্টি ইনকামবেঞ্চি আছে কাৰণে মানুহৰ মাজত, নহ'লেতো আমি কংগ্ৰেছৰ সমষ্টিবিলাকলৈ যোৱাই নাই। আমি যিবিলাক সমষ্টিলৈ গৈছোঁ চাওক, আমি ঢিঙলৈ গৈছোঁ, আজি মই ঢিঙলৈ গৈছোঁ, কংগ্ৰেছৰ সমষ্টিত যোৱা নাই নহয়। মই দলগাঁও গৈছোঁ, কংগ্ৰেছৰ সমষ্টিত যোৱা নাই নহয়।
আপোনালোকে যদি চায় এটা এটাকৈ, মই কালি আহিছোঁ হেৰিয়াৰ পৰা, কি কয় এইটো আপোনাৰ বিলাচীপাৰাৰ পৰা। বিলাচীপাৰাতো কংগ্ৰেছ নাই, AIDF আছে, আপোনালোকে নিশ্চয় জানে। মই যিকেইটা সমষ্টিলৈ গৈছোঁ সেই সমষ্টিকেইটা মানে AIDFৰ সমষ্টি। আৰু এটা মাত্ৰ সমষ্টি পৰি গৈছে, কি কয় আপোনাৰ এইটো আমাৰ ৱাজিদদাৰ সমষ্টিটোৰ নাম কি আছিলে, আমাৰ বীৰ সিং জৰুৱা। এটা মাত্ৰ সমষ্টি পৰিছে, আৰু সেই সমষ্টিটোত গৈছোঁ এটা কাৰণতে যে তাত সাংঘাতিক ধৰণে এণ্টি ইনকামবেঞ্চি এটা গঢ়ি উঠিছে। যদি আমি নাযাওঁ তেতিয়াহ'লে তাত AIDF সোমাই দিব, যিহেতু এণ্টি ইনকামবেঞ্চি আছে, দীৰ্ঘদিন ধৰি যিহেতু হেৰি আছে। সেইকাৰণে মই ভাবোঁ যে কথাবিলাক প্ৰেক্টিকেল হ'ব লাগে। আমি কংগ্ৰেছৰ বিৰুদ্ধে এটাও বাক্য কোৱা নাই। ক'ৰবাত কোনোবাই মানে স্থানীয়ভাৱে স্থানীয় দুটা এটা সমস্যাৰ ক্ষেত্ৰত, যেনেকৈ ধৰক এইটোৱেই বীৰ সিং জৰুৱাত স্থানীয় ৰাস্তাটোৰ বিষয়ে কৈছোঁ, তাৰ বাহিৰে কংগ্ৰেছৰ বিৰুদ্ধেতো এটাও কোৱা নাই। আমি একেলগতে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ বদৰুদ্দিন আজমলক একেলগতে এফালে কংগ্ৰেছ এফালে ৰাইজৰ দলে ধৰি দলিয়াই দিম বুলিহে কৈ আছোঁ ব্ৰহ্মপুত্ৰলৈ। কিন্তু তেওঁতো কৈছে যে আপোনাৰ ভৰি তলৰ মাটি নাই, আপুনি হৰাটো মানে নিশ্চিত বুলি তেওঁ কালি তেওঁ কৈছে। আপুনি ইমান কঠোৰ সমালোচনা কৰিছে। সেইটোতো আমাৰ শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, আৰু মোৰ বৰ বেছি আপত্তিও নাই। যদি শিৱসাগৰৰ ৰাইজে মোক হৰুৱাই দিয়ে সেইটোতো মোৰ আপত্তি নাই। আৰু আপোনালোকে শিৱসাগৰলৈ গৈ চাই ল'ব, যিজন মানুহে, মই অসমৰ মুখ্যমন্ত্ৰী, অসমৰ এই সময়ৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ ফিগাৰটোক মই দাবী কৰি আছোঁ যে আপুনি শিৱসাগৰলৈ আহক, আমি আপোনাৰ লগত ইলেকশ্যন খেলোঁ। মোৰ যদি জনভিত্তিয়ে নাই, মই বাৰু এনেকৈ চেলেঞ্জ কৰি থাকিব পাৰিম নেকি? আপুনি নিজে কওক। আপুনি নিজে কওক, যদি শিৱসাগৰত মোৰ জনভিত্তি নাই, তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাক তালৈ এনেকৈ প্ৰত্যাহ্বান জনাই থাকিব পাৰিম নেকি যে আপুনি আহক ইলেকশ্যন খেলিবলৈ? মই কেলৈ প্ৰত্যাহ্বান জনাই আছোঁ? শিৱসাগৰ হ'ল অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ একদম আটাইতকৈ ঐতিহ্যপূৰ্ণ ঠাই। সেই ঠাইৰ মানুহে 1250 টকাৰ অৰুণোদয় চাই ভোট নিদিয়ে। সেই ঠাইৰ মানুহে অৰুণোদয় ল'ব, দুখীয়া মানুহবিলাকে অৰুণোদয় ল'ব, কিন্তু অৰুণোদয় লৈ তেওঁলোকে কেতিয়াও ভোট নিদিয়ে। সেইকাৰণে আমাৰ শিৱসাগৰৰ মানুহ মানে স্বাভিমানী অসমীয়া। গতিকে শিৱসাগৰৰ কথাটো ৱাজিদদাই নাজানিব। শিৱসাগৰত সংখ্যালঘু পলিটিক্স নচলে, তাত অসমীয়া জাতীয়তাবাদৰ পলিটিক্স চলে। তাত অসমৰ প্ৰগতিশীল জাতীয়তাবাদ, প্ৰমোদ গগৈ, আমাৰ গুৰুত্বপূৰ্ণ, আপোনালোকে নিজে চাই লওক কোন কোন তাত জয়ী হৈছে। গতিকে শিৱসাগৰটোৰ কথা তেখেতে ভাবিব নালাগে, এইটো মই ভাবি ল'ম। বীৰ সিং জৰুৱাৰ কথাটো দাদাই ভাবি ল'লে হ'ল। দাদাৰ প্ৰতি মোৰ শুভেচ্ছা আছে। যদি তেখেতে ছিটটো পায় তেতিয়াহ'লে তেখেতৰ হৈ খেলিম, আৰু যদি আমি ছিটটো পাওঁ তেখেতে আমাক সহায় কৰিব লাগিব। আপুনি কৈছে আপুনি কেলৈ বজাই আছে আৰু? আপুনি কৈছে মিত্ৰতা মানে ভালকৈ হৈ আছে, খুব সোনকালে মিত্ৰতা হৈ যাব। কিন্তু গৌৰৱ গগৈ কালি এই গোৱালপাৰা পৰিভ্ৰমণ কৰিছিলে, তাত আকৌ ছেইম কথাটোৱে কৈছে যে আমি 100খনৰ ওপৰত, মানে অখিল গগৈ যি কয় কৈ থাকক, আমি 100খনৰ ওপৰত খেলিমেই। মানে এইটো তাগৰ বোৱাটো চলিবই। অসম গণ পৰিষদেও কৈ আছে আমাক এবাৰ 40খন আসন লাগিব। দিব খুজিছে বিজেপিয়ে 9খন আসন। হয়নে নহয়? আপোনালোকে নিজে খবৰ লওক। অসম গণ পৰিষদে দাবী কৰি আছে যে তেওঁলোকে এইবাৰ 40খন আসনত খেলিব। তাৰপাছত বিজেপিয়ে দিব খুজিছে অকল 9খন। হয়নে নহয় চাওক, আপোনালোকে খবৰ লওক। তাৰপাছত আপোনাৰ BPFে খেলিব খুজিছে গোটেই 15খনত। কৈছে যে আমি UPPLক ইয়াত সোমাবলৈকে নিদিওঁ, আমি অকলে জিকিম 15খন। তো সেই সময়ত আমিও ডেফিনেটলি ক'ম যে আমাক বেছি ছিট লাগিব। কংগ্ৰেছেও ক'ব ডেফিনেটলি আপোনাৰ কংগ্ৰেছক বেছি ছিট লাগিব। এতিয়া আপোনালোকৰ সংবাদ মাধ্যমৰ কাম যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যিটো প্ৰতিদ্বন্দ্বিতা, এইটো প্ৰতিযোগিতা, তাৰমানে প্ৰতিযোগিতা, বন্ধুৰ মাজত প্ৰতিযোগিতা,
সেই প্ৰতিযোগিতাটো আপোনালোকে ডাঙৰকৈ উলিয়াব নে শাসক দলৰ বিজেপি আৰু অসম গণ পৰিষদৰ বাতৰিটো ডাঙৰকৈ উলিয়াব? এতিয়া কোনোবাই শাসক দলৰ বাতৰিটো জোৰকৈ উলিয়াব, কোনোবাই আমাৰ মাজত কাজিয়া লগাবলৈ বিৰোধী পক্ষৰ মাজত কাজিয়া লগাবলৈ সেইটো ডাঙৰকৈ উলিয়াব। হয়, মিত্ৰতাৰ পূৰ্বে যে গৌৰৱ গগৈ ৰিপিটেডলি কৈ আছে মিত্ৰতাটো এতিয়া ফাইনেল, মানে আপুনি ময়োতো কৈ আছোঁ ন, গৌৰৱ গগৈ যেনেকৈ কৈ আছে যে আমি ইমানখনত খেলিম, ময়ো কৈ আছোঁ আমাক একদম উপযুক্ত আসন দিবই লাগিব। আমি বাৰু সংখ্যাটো কোৱা নাই, গতিকে এইবিলাক চলি থাকিব। গৌৰৱো প্ৰেক্টিকেল, ময়ো প্ৰেক্টিকেল, আমি ৰাজনীতি কৰা মানুহ। চাওক, দেৱব্ৰত দাই কিবা এটা ক'ব, ময়ো কিবা এটা ক'ম, ৰকিবুল দাই কিবা এটা ক'ব, ময়ো কিবা এটা ক'ম, গৌৰৱে কিবা এটা ক'ব, ময়ো কিবা এটা ক'ম, ৰিপুণ দাই কিবা এটা ক'ব, ময়ো কিবা এটা ক'ম। এইবিলাক আমাৰ চলি থাকিব। এইবিলাকক লৈ কোনোপধ্যে কোনো ধৰণৰ সংঘাত আমাৰ মাজত নহয়। গৌৰৱে বিচাৰিব যে আটাইতকৈ ভাল ছিটকেইটা কংগ্ৰেছে খেলক, আমি বিচাৰি আছোঁ যে আটাইতকৈ ভাল ছিটকেইটা আমাক লাগে। এইটোতো চলি থাকিব ন। সেই চলি থকাটো এইটো হ'ল বন্ধুৰ মাজত প্ৰতিযোগিতা। আমাৰ নিজৰ ঘৰত বায়েক আৰু ভনীয়েকৰ মাজত কম্পিটিশ্যন চলি থাকে নাই? মইহে এইবাৰ ৰিজাল্ট ভাল কৰিম বেছি। ককাই আৰু ভাইৰ মাজত কম্পিটিশ্যন চলি থাকেনে নাই? যে নাই, মইহে দেউতা মাৰ আগত বেছিকৈ এক্সপাৰ্টাইজ প্ৰতিপন্ন কৰিম। এইটো চলি থাকে আমাৰ মাজতো এইটো চলি আছে। কাইলৈ পৰহিলৈ আলোচনাৰ মজিয়াত বহাৰ লগে লগে গৌৰৱে অখিল গগৈয়ে 2 ঘণ্টা বহাৰ লগে লগে কথা শেষ। আপোনালোকে কোনো ষ্টৰি কৰিবলৈ নিউজেই নাপাব তাতে। খেলা খতম, একেলগতে দুইটা হাতত ধৰি একেলগতে প্ৰেছ মিটত কৈ দিম, আমাৰ মাজত বুজাবুজি শেষ। কিন্তু আপুনি মাজে মাজে যে কৈ থাকে ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিম বুলি, যদি মানে আপুনি খোজা মতে আসন নাপায় বা তেনেকুৱা ধৰণৰ, আপুনি মই যিটো কথা কৈ থাকোঁ সেইটো হ'ল যে সংখ্যালঘুৰ চিটো আমাক এটা দুটা লাগিব। যদি আমাক এটাও নিদিওঁ বুলি ভাবে আৰু গোটেইখিনি যদি অকল কংগ্ৰেছে খেলিম বুলি ভাবে, তেতিয়াহ'লে আমি ফ্ৰেণ্ডলি খেলিম সংখ্যালঘু এলেকাত। মানে বাকী এলেকা মাইনৰিটি বেল্টত বিজেপি জিকিব নোৱাৰে। বিজেপি মাইনৰিটিৰ বিৰোধী। আপুনি যিটো ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিম বুলি কৈছে সেইটো মাইনৰিটি বেল্ট লৈ পেলাই। হয়। মানে মই এইটো কৈ আছোঁ যে যদি আমাক সঁচাকৈ একেবাৰে কম আসন দিব খোজে, তেতিয়াহ'লে ঠিক আছে, তথাপিও আমি এলায়েন্স নাভাঙো। এলায়েন্সটো আমি নাভাঙো। কম আসন আমাক দিলে কিন্তু আমি কি কৰি দিম, তেতিয়া ক'ম যে ঠিক আছে, এইকেইটা চিটত আমাক আপোনালোকে বন্ধুত্বমূলক ইলেকশ্যন খেলিবলৈ দিয়ক। তেতিয়া কি হ'ব, আমাৰ 6% ভোটটো আমাৰ কনফাৰ্ম হৈ যাব। এইবাৰ আমাৰ ৰিকগনিশ্যনৰ কাৰণে 6% ভোট লাগিবই, আৰু আমাৰ 4জন বিধায়ক আমি জিকিবই লাগিব এইবাৰ মিনিমাম। তেতিয়াহে আমাৰ পাৰ্টিটো ৰিকগনাইজ হৈ যাব। মানে মইতো মোৰ পাৰ্টিটোৰ ৰিকগনিশ্যনৰ কাৰণে কাম কৰিম ন, আৰু মই বিচাৰিম যে আমাৰ পাৰ্টিটোৱে এইবাৰ চৰকাৰ যিখন হ'ব সেইখনত এটা গুৰুত্বপূৰ্ণ ভূমিকা লওক। গতিকে কৈছোঁ যে যদি কংগ্ৰেছ দলে যিবিলাক চিটত একেবাৰে বিজেপি জিকিবই নোৱাৰে জনসংখ্যাৰ গাঁথনিৰ পিনৰ পৰাই, কাৰণ বিজেপিয়ে সংখ্যালঘুবিলাকক শত্ৰু বুলি ঘোষণা কৰি নিদিয়ে জানো? তো গতিকে সংখ্যালঘুটো আৰু বিজেপিক ভোট নিদিয়ে। এই যে ভোট নিদিয়া যিকেইটা সমষ্টিত য'ত হয় কংগ্ৰেছ আৰু আমি যদি উঠোঁ, হয় কংগ্ৰেছ জিকিব, আমি জিকিম, তেতিয়াও আমাৰ বিৰোধী মিত্ৰতাৰ মাজতে থাকি যাব। সেইকাৰণে মই মাজে মাজে কৈ থাকোঁ যে ঠিক আছে, আমি সংখ্যাগুৰু সমষ্টিকেইটাত এলায়েন্সটো কৰি লওঁ, আৰু সংখ্যালঘু সমষ্টিকেইটাত আমি তেতিয়াহ'লে যদি কংগ্ৰেছে আমাক ভালকৈ ছিট দিব নোখোজে, তেতিয়াহ'লে আমি বন্ধুত্বমূলক খেলোঁ। তেতিয়া ওলাই যাব ন গোটেই কথাটো তেতিয়া ওলাই যাব, আৰু তেতিয়া আমাৰ মাজতে থাকিব। আপোনালোকে নিশ্চিন্ত থাকক, 2026 চনৰ এইবাৰ চৰকাৰ বিৰোধী মিত্ৰজোঁটৰ হ'ব। আপোনালোকে নিশ্চিত থাকক যে ইলেকশ্যন শেষ হ'ব আৰু অসমত ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ হ'ব। নিশ্চিন্ত হৈ থাকক আপোনালোকে নিশ্চিন্ত থাকক। এই যে এতিয়া ভোটাৰ তালিকা যে আপোনাৰ হেৰি কৰি আছে, কি কয় আপোনাৰ ভুৱা নাম ভৰ্তি কৰিছে আৰু থকা মানুহবিলাকৰ নাম যে কাটিব কৰিছে, যি এই অফিচাৰে এই কামটো কৰিছে আৰু যাৰ নিৰ্দেশত এই কামটো চলি আছে, চৰকাৰ ভাগিব, বিজেপিৰ লগে লগে তদন্ত হ'ব, চব জেলত যাব। যিবিলাকে এনেকুৱা কেলেংকাৰী কৰিছে, 2 নম্বৰী কৰিছে, চব জেলত যাব। আপোনালোকে মনত ৰাখক,
যিখন চৰকাৰত অখিল গগৈ থাকিব সেইখন চৰকাৰ ইমান সহজ চৰকাৰ নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে দৌৰি মানুহক অন্যায় কৰিব খোজা চব অফিচাৰে সাৱধানে থকা ভাল। যিবিলাক ভাল অফিচাৰ আছে তেওঁলোকৰ প্ৰতি আমাৰ সদায় সন্মান আছে, কিন্তু যি ধৰণে অন্যায় কৰি যিবিলাক পুলিচে ৰাতি 2টা বজাত মানুহক গুলিয়াই মাৰে, উদাইম নেকি? ভুৱা এনকাউণ্টাৰৰ ওপৰত প্ৰথম গোচৰটো লগোৱা হ'ব। চৰকাৰ গঠন হ'ল 24 ঘণ্টাৰ ভিতৰত ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে 80জন মানুহক হিমন্ত বিশ্ব শৰ্মাই এনে গুলীয়াই হত্যা কৰিছে। 284জন মানুহ জীৱনৰ কাৰণে ঘূণীয়া কৰি দিছে ভুৱা এনকাউণ্টাৰ কৰি। এইটো সুদাইম নেকি? ইমান মানুহ মাৰি হিমন্ত বিশ্ব শৰ্মাক ক'লৈ যাব? এইটোতো নহ'ব। গতিকে আপোনালোকে নিশ্চিন্ত হৈ থাকক যে 2026 চনত চৰকাৰ বিৰোধী পক্ষৰ হ'ব আৰু সেই চৰকাৰত ৰাইজৰ দল থাকিম। আৰু যদি ৰাইজৰ দল থাকে কেইটামান কাম কনফাৰ্ম কৰি লওক। 1 নম্বৰ কথাটো যে ভয়মুক্ত অসম, বিদেশীবিলাক চব যাব লাগিব অসমৰ পৰা, এটা বিদেশীকো নাৰাখোঁ, হিন্দু হওক মুছলমান হওক, এটা বিদেশীকো নাথাকক। তাৰপিছত NRC-খন কমপ্লিট কৰি এবছৰৰ ভিতৰত স্বদেশীবিলাকক চবকে নেশ্যনেল আইডেণ্টিটি কাৰ্ড দি দিম, কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে। আৰু যি বিদেশী আছে আইডেণ্টিটি কাৰ্ড নাথাকিব, আৰু আইডেণ্টিটি কাৰ্ড নাথাকিলে সি অসমৰ পৰা বাহিৰ হ'ব লাগিব। যা ইয়াৰ পৰা যা, নালাগে। বিদেশী হিন্দু হওক মুছলমান হওক, মনত ৰাখিব। আৰু তাৰপাছত ভয়মুক্ত অসম। এই যে ভয়ে থাকিব লাগে, ফেচবুকত এটা কথা লিখিলে মানুহ জেইলত যাব লাগে। মই আপোনালোকক গেৰাণ্টি দি দিছোঁ, যিদিনা ৰাইজৰ দল চৰকাৰত সোমাব সেইদিনাৰ পৰা অসমৰ গণতান্ত্ৰিক ৰাইজে চৰকাৰক সমালোচনা কৰিব পাৰিব। একদম পূৰ্ণ গণতান্ত্ৰিক ৰাজ্য এখন ইয়াত পাব। কোনেও ভয় কৰি জীয়াই থাকিব নালাগে। ভয়মুক্ত অসম এখন গঠন কৰি দিম। 2, 3 মই আৰু দুটামান আপোনালোকক গেৰাণ্টি দি দিছোঁ। 5 বছৰৰ ভিতৰত অসমত পথাৰত পানী নথকা একডৰাও পথাৰ নাথাকিব। ভেকুলীৰ পিয়াপতা কমপ্লিট বন্ধ হ'ব আৰু বছৰত 3বাৰ খেতি হ'ব। সকলো খেতিয়কৰ সকলো বস্তু, যেনেকৈ ধানৰ ওপৰত এতিয়া MSP দিছে, ধান কিনি লয় চৰকাৰে, চব খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ ওপৰত MSP দিয়া হ'ব। আৰু যি বেপাৰীয়ে খেতিয়কৰ পৰা কম দামত বস্তু কিনিব MSPতকৈ তলত, তাক জেলত ভৰাই দিম। 2 কামৰ ভিতৰত 2 এইটো। 3 আপোনালোকে নিজে দেখিব যে অসমত কাম কৰা প্ৰত্যেকজন মানুহক মই এনেকৈ স্কিল কৰি দিম। এগৰাকী ঘৰত কাম কৰা বাই, আনৰ ঘৰত কাম কৰা মহিলাগৰাকী, বন কৰা মহিলা, তেওঁক মই এনেকুৱাকৈ ট্ৰেইনিং দিম যে এতিয়া তেওঁ এমাহত 4,000 টকা দৰমহা পায়, তেতিয়া তেওঁ 16,000 টকা দৰমহা পাব। বেংগলোৰলৈ যোৱা ছিকিউৰিটি গাৰ্ডবিলাকক মই এনেকুৱাকৈ 1 বছৰ পুলিচৰ ট্ৰেইনিং দি পঠিয়াম, হিন্দী আৰু ইংৰাজী ক'বলৈ শিকাই পঠিয়াম। এতিয়া 15,000 দৰমহা পায় ন, সিহঁতে 35,000 পৰা 40,000 টকা দৰমহা পাব। নাৰ্ছবিলাকক মই এনেকুৱাকৈ ট্ৰেইনিং দিম, 2 বছৰ ট্ৰেইনিং, চৰকাৰৰ পৰা চবেই নাৰ্ছৰ ট্ৰেইনিং ল'ব পাৰিব। 100% ল'ৰাই নাৰ্ছৰ ট্ৰেইনিং ল'ব পাৰিব, যোনে বিচাৰে। আৰু তেহেঁতক হিন্দী ইংৰাজী শিকাম, জাপানীজ ভাষা শিকাম, জাপানত গৈ নাৰ্ছ কৰিবলৈ পঠিয়াই দিম। স্কিল্ড নাৰ্ছ, এবছৰত 1 কোটি টকাৰ দৰমহাৰ চুক্তি কৰিব। অসমখন বদলাই পেলাম। এওঁলোকে পুঁজিপতিৰ পিনে চাই আছে, মই দুখীয়া মানুহৰ পিনে চাই আছোঁ। অসমৰ প্ৰত্যেকজন নাগৰিকক কেনেকৈ চাকৰি দিম, কেনেকৈ সংস্থাপন দিম দেখিব। এখন গাঁও এটা ইণ্ডাষ্ট্ৰী, এইটো হ'ল আমাৰ নীতি। প্ৰতিখন গাঁৱতে এটা ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী খোলা হ'ব। যেনেকৈ ধৰক আপোনাৰ কাৰ্বি আংলঙত আমি আদাৰ ইণ্ডাষ্ট্ৰী খুলিম, আনাৰসৰ পৰা তৈয়াৰ কৰা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী খুলিম। খেতি কৰা গাঁওবিলাকত আমি বিলাহীৰ পৰা টক জেলি বনোৱাৰ ইণ্ডাষ্ট্ৰী খুলিম। আলু খেতি কৰা জেগাটোত আমি চিপছৰ ইণ্ডাষ্ট্ৰী খুলিম। ভীমকল থকা জেগাটোত আমি বেবী ফুডৰ ইণ্ডাষ্ট্ৰী খুলিম। কঁঠাল থকা জেগাটোত আমি বেবী ফুডৰ ইণ্ডাষ্ট্ৰী খুলিম। আৰু অসমত এজনো নিবনুৱা নাৰাখোঁ। সৰু ইণ্ডাষ্ট্ৰী, ডাঙৰ ইণ্ডাষ্ট্ৰী নহয়। ৰাইজে ঘৰটো দিব, চৰকাৰে মেচিনটো দিব। চৰকাৰে টেকন'লজি দিব, ৰাইজে শ্ৰম দিব। চৰকাৰে ইণ্টাৰনেশ্যনেল মাৰ্কেট দিব আৰু ৰাইজে বেপাৰ কৰিব।
এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে 1250 টকাহে দিছে মানুহক। মই খোলাখুলিকৈ কৈ দিছোঁ, চৰকাৰ আমাৰ আহক, মই যদি চৰকাৰত থাকোঁ সকলো মহিলা আৰু 65 বছৰৰ ওপৰৰ বৃদ্ধ মানুহ, ফিজিকেলি চেলেঞ্জ আৰু থাৰ্ড জেণ্ডাৰৰ মানুহ চবকে 3000কৈ টকা দিম। কিন্তু 3000 টকাততো কোনো মানুহ চলিব নোৱাৰে, চবকে দিম। কিন্তু তাৰ পাছত এটা নিশ্চয়তা প্ৰদান কৰিম যে প্ৰতি ঘৰ মানুহৰ কমেও এজন মানুহে অন্ততঃ 30,000 মান টকা দৰমহা পোৱা এটা কাম পাব, নিশ্চয়তা। মোৰ সেইটো প্লেনিং আছে, আমাৰ সেই ধৰণৰ আপোনাৰ হেৰি আছে, আমি কৰিব পাৰিম, গেৰাণ্টিড, গেৰাণ্টিড। ইয়াত হিন্দু মুছলমানৰ কাজিয়া হৈ নাথাকিব আৰু হিন্দু মুছলমানে একেলগে কৰিব, কিন্তু বিদেশী চব খেদিম। আৰু হিন্দু বিদেশীকেইটাও খেদিম আকৌ, এইবুলি নহ'ব। হিমন্তই ৰাখিব খোজা যিখন আনি যে হিমন্তই যিবিলাক হিন্দু বিদেশী ৰাখিব খুজিছে, তেওঁৰ এই মালিগাঁৱতে আছে না, তেওঁৰ মালিগাঁও পাণ্ডুতে এতিয়াও বহুত মানুহ সোমাই, চব উলিয়াম এটা এটাকৈ খেদি। আৰু মুছলমান বিদেশীও থাকিব নোৱাৰিব, এই ধুবুৰীত থাকক বা গুৱাহাটীত থাকক, এইটো হাইলাকান্দি থাকক বা আপোনাৰ পাহাৰত থাকক, মুছলমান বিদেশী হওক হিন্দু বিদেশী হওক, এটা ইয়াত যদি থাকিব পাৰে মই শাসন কৰাৰ পাছত, আমি ক্ষমতালৈ অহাৰ পাছত, আমাৰ চৰকাৰ থকাৰ পাছত, আপোনালোকে নিজে দেখিবলৈ পাব। এখন নতুন অসম গঠনৰ স্বপ্ন দেখিছোঁ। প্ৰত্যেকজন অসমীয়াক স্বাভিমানী অসমীয়া ৰূপে গঢ়ি তুলিব খুজিছোঁ, প্ৰত্যেকজন অসমীয়াক। গতিকে আপোনালোকৰ পৰা সহযোগিতা বিচাৰিছোঁ। আপোনালোকে আমাক কাজিয়া লগা কথাবিলাক বেছিকৈ সুধি নাথাকিব। আমি লগ লাগিলেহে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল ধৰ্মৰ ৰাজনীতি কৰা মানুহকেইটাক ব্ৰহ্মপুত্ৰলৈ দলিয়াব পাৰিম। অসম শান্তি, সম্প্ৰীতি, ভয়মুক্ত অসম এখন গঠন কৰিব পাৰিম। তেনেকুৱা এখন অসম গঠন কৰিবৰ কাৰণে কষ্ট কৰি আছোঁ। তাততো কম্পিটিশ্যন থাকিব, কংগ্ৰেছৰ লগতো কম্পিটিশ্যন থাকিব, বেলেগ বেলেগ দলবিলাকৰ লগতো কম্পিটিশ্যন থাকিব। কিন্তু মই আপোনালোকক খাটাং কৰি দিছোঁ, এইবাৰ এলায়েন্স হ'বই, এলায়েন্স হ'বই। আৰু এলায়েন্স হৈ এইবাৰ বিজেপিক হৰুৱামে, এইবোৰ খাটাং থাকক। বিজেপিয়ে এটা সমষ্টিত 100 কোটি টকা খৰচ কৰিলেও এইবাৰ জিকিব নোৱাৰিব, 100 কোটি টকা খৰচ কৰিলেও জিকিব নোৱাৰিব। সেইকাৰণে মই আপোনালোকক খাটাংকৈ কৈছোঁ, মানুহৰ মুডটো আপোনালোকে ইয়াত গুৱাহাটীত থাকি এনেই হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি হিমন্ত বিশ্ব শৰ্মাৰ 1250 টকা ল'বলৈ অহা মানুহবিলাকৰহে আপুনি মনটো লৈ আছে। মইতো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বড়ো, মিচিং, কাৰ্বি কাৰ ঘৰলৈ নাযাওঁ, একদিনতো 1 ছেকেণ্ড ফ্ৰীকৈ নাথাকোঁ। প্ৰতিটো সময়তে মই মানুহৰ লগত আছোঁ, টাউনৰ মানুহৰ লগত, শ্ৰমজীৱী অটল এজনক সোধক আপুনি ভালকৈ, ভালকৈ। টমটম চলোৱা মানুহজনক আপুনি সোধক, বেটেৰী ৰিক্সা সেই মানুহজনক সোধক, আপুনি টেক্সি চলোৱা মানুহজনক সোধক। প্ৰত্যেকজন শ্ৰমজীৱী মানুহে কৈছে যে নাই নোৱাৰোঁ, 3 টকাৰ মুৰ্গীৰ ডিমৰ দাম যদি 10 টকা হয় আমি কেনেকৈ চলিম। 3 টকা নিমখৰ দাম 35 টকা হ'ল, 414 টকা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা হ'ল। তাৰপিছত অকল হিন্দু মুছলমান কৰি থাকিলে পৃথিৱীখন চলিব নেকি? অকল হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, চব আঞ্জাতে অকল খালি মিয়া মিয়া মিয়া। হিমন্তৰ যিমান আঞ্জা আছে চব আঞ্জাৰ মছলা এটাই, মিয়া মছলা। এটা মছলা খাই মানুহ জীয়াই থাকিবনে? আপুনি নিজে কওক। চবতে খালি মিয়া 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 মিয়া। ওৰে ভাই, মিয়া যদি বিদেশী খেদাই দিয়া, তোমাৰ দিনত দুটা কাৰ্যকাল কটালা, 2টা কাৰ্যকালত অকল 1676 গৰাকী বিদেশীক খেদালা। এতিয়ালৈকে 1676 গৰাকী অকল বিদেশীক খেদিলা। মোক 5 বছৰ শাসন দিয়া, মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া, মই অসমৰ পৰা বিদেশী খেদি খেদি কেনেকৈ বাহিৰ কৰিম আপোনালোকে নিজে দেখিবলৈ পাব। কিন্তু স্বদেশী মানুহ প্ৰত্যেকজনে ইয়াত সন্মান সহকাৰে জীয়াই থাকিবলৈ পাব। মুছলমান বুলি মাৰ খাব নালাগে, খ্ৰীষ্টান বুলি মাৰ খাব নালাগে, পাঞ্জাবী বুলি ভয় কৰি থাকিব নালাগে, ট্ৰাইবেল বুলি বাকীকেইটাই টাউনলৈ আহিলে দম দিব, এনেকুৱা নহ'ব। একদম ভয়মুক্ত অসম, ভয়মুক্ত অসম, চবেই আত্মমৰ্যাদা সহকাৰে থাকিব পৰা অসম এখন তৈয়াৰ কৰিম। তো সেইকাৰণে মই আশা কৰোঁ যে আপোনালোকে প্লিজ আপোনালোকে আমাৰ বিৰোধীৰ মাজত কোনো কাজিয়া নাই। আজিৰ দিনটোত আমি বুজাবুজিত আছোঁ, আমি ফুনাফুনিত আছোঁ, আমাৰ অন্তৰৰ সম্পৰ্ক গঢ়ি উঠিছে। আমি এলায়েন্স কৰিম, কোনোবাই লগাব খুজিব পাৰে, আমি নালাগোঁ। সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে সকলো ৰাইজ একলগ হওক, সকলো ৰাইজ ঐক্যবদ্ধ হওক। আৰু বিজেপিক এইবাৰ আমি যেনে তেনে ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। আৰু বিজেপিক দলিয়াবলৈ হ'লে মই মুছলমান মানুহবিলাকক খোলাখুলিকৈ কৈ দিছোঁ, বদৰুদ্দিন আজমলকো ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। আপোনালোকে যদি AIDF ধৰ্মীয় পাৰ্টিক ভোট দিয়ে,
তেতিয়াহ'লে অসমৰ মানুহেও বিজেপিক ভোট দিব, উজনি অসমৰ মানুহ। আৰু উজনি অসমৰ মানুহে যদি ধৰ্মীয় পাৰ্টি, সাম্প্ৰদায়িক হিন্দু ধৰ্মীয় পাৰ্টিক ভোট দিয়ে, এই নামনি অসমৰ মানুহেও মুছলমান ধৰ্মীয় পাৰ্টিক ভোট দিব। গতিকে এই দুইটা গেলাকে এইবাৰ ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে। দুইটা গেলিলে খেলা খতম সিহঁতৰ। সিহঁত দুইটাকে ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে। মইতো সেইকাৰণে কৈ থাকোঁ, বোলো একেখন চকীতে হিমন্তকো বহুৱাম, তাৰ ওপৰত বদৰুদ্দিনক বহুৱাই দিম, তাতেই কঁকাল ভাগি যাব হিমন্তৰ। বদৰুদ্দিনৰ যেতিয়া হেৰি ওপৰত বহি যাব ন, তাৰ পাছত এফালে হিন্দু এফালে মুছলমান, দুইফালে মানুহ বহিব, চকীখন ধৰিম, ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম। ইহঁতে দুয়োটাই গৈ বাংলাদেশত যি ৰাজনীতি কৰে কৰি থাকক, অসম আৰু শান্তি কৰিব নালাগে। আপোনালোকৰ পলিটিকেল যিবিলাক মানে ৰেলী হয়, তাত বিভিন্ন ৰাইজ আহে, তাৰ মানে এইটো নহয় যে চবেই আপোনাক ভাল পায়। পলিটিকেল ৰেলীটো মানুহে চাবলৈ আহে, গতিকে আপুনি সেই মানুহৰ ভিৰটো দেখি পেলাই ভাবি আছে যে আপুনি মানে জয়ী হ'ব বা মানে আজি হিমন্ত বিশ্ব শৰ্মাই, মই আপোনাক এটা কথা কওঁ, আজি হিমন্ত বিশ্ব শৰ্মাই 1250 টকীয়া বাইদেউসকলক, যিসকলক অৰুণোদয় দিছে, তেওঁলোকৰ ভিৰ দেখি ভাবি আছে যে আমি জিকিমেই। আজি 10,000 টকা পালে আহিবই। গৰ্ভৱতী মহিলাও আহিছে, দেখা নাই? সন্তান আহি তেওঁ মুখৰ আগতে জন্ম দিবলগীয়া পৰিস্থিতি হৈছে। কোনোবা সুসভ্য দেশত, কোনোবা ধনী দেশত, আদ্যৱন্ত দেশত কোনোবা মহিলা যিদিনা বাচ্চা জন্ম দিব, সেইদিনা হস্পিটেলত নাথাকি 10,000 টকা আনিবলৈ আহিব নেকি? কিমান দুখীয়া হ'লে এখন ৰাজ্যৰ মানুহে, এগৰাকী মহিলাই এনেকৈ আপোনাৰ আহিব? আৰু সেই মহিলাবিলাকক এনেকৈ ব্লেকমেইল কৰি 10,000 টকা দিম, আহিবই লাগিব। আকৌ কি কৰে, ফিতাহী মাৰে হিমন্ত বিশ্ব শৰ্মাই যে আপোনালোক কেইটা বজাত আহিলে? 6টা বজাত, 8টা বজাত। 8টা বজাতকৈ কোনোবাই দেৰি কৰিছিল, 9টা হৈছে নেকি? নাই হোৱা। মই আহিছোঁ 2টা বজাত, আপোনালোক 2টা বজালৈকে ৰৈ আছে। গৰ্ভৱতী মহিলা সন্তান জন্ম নহয় কি হ'ব? 6টা বজাত মাতিব মিটিঙলৈ, তাৰপিছত তেওঁ নিজৰ দম দেখুৱাই, চা মোৰ লগত মানুহ থাকিবই বুলি, 10,000 টকা পাবলৈ চব যাব। মোকো যদি কাইলৈ 10 লাখ টকা দিম বুলি কয়, মই 10,000 টকা দিলে নাযাওঁ। 10 লাখ টকা দিম বুলি কয়, ময়ো বহি থাকিমগৈ মিটিংখনত গৈ। হয়নে নহয় আপোনালোকে কওক? সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এই ভিৰটো, মহিলাবিলাকৰ, ৰঙা চোলাৰ মহিলাবিলাকৰ ভিৰটো দেখি ভাবি আছে যে মই জিকিলোঁ। এইবাৰ কেনেকৈ অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক শিক্ষা দিব। আৰু আপোনালোকে নিজে কল্পনা কৰি চাওক, যিটো মানুহে অসমত ইমান অন্যায় অত্যাচাৰ কৰিছে, যেতিয়া এইবাৰ মুখ্যমন্ত্ৰী নহ'ব, তেতিয়া তেওঁৰ ওপৰত মানুহে কি কৰিব? চেণ্ডেল দলিয়াবনে নাই ৰাস্তাত, আপোনালোকে নিজে চাই ল'ব এবাৰ। এতিয়াতো পিঠা আনিছে নে নাই, পিঠা আনিছে নাই, পিঠা আনিছে নাই চিঞৰি আছে। যিদিনা শাসনৰ গাড়ী যাব, ঐ চেণ্ডেল কিয় দলিয়াইছা, খেন্দল কিয় দলিয়াইছা বুলি দৌৰি ফুৰিব লাগিব। এইবোৰ অন্যায় কৰা উচিত নহয়। আপোনাৰ পলিটিকেল ৰেলীৰ ক্ষেত্ৰতো ছেম এপ্লিকেবল, ইমান মানুহ আহে, আপুনিও ভাবি আছে যে নহয়, মানে চাওক, আমাৰ পলিটিকেল ৰেলী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীৰ মাজত এটা পাৰ্থক্য আছে। এতিয়া ধৰক প্ৰধানমন্ত্ৰীৰ ৰেলীটো বা হিমন্ত বিশ্বৰ ৰেলীটো মানুহ আহিবলৈ বাধ্য, আৰু তেওঁলোকে নহ'লে আঁচনি কাটি দিয়ে, হয়নে? আমাৰতো কোনো বাধ্য নহয়, আৰু আমি এখনো গাড়ী দি নানোকাব। আপোনালোকে বহুতে ভাবি থাকে যে অখিল গগৈ এই যে 10,000 মানুহলৈ মিটিং কৰি আছে, ইয়াৰ চাগে ঢেৰ পইচা খৰচ হৈছে যে। 1 টকাও খৰচ হোৱা নাই, 1 টকা খৰচ নাই। মই ক'লোঁ নহয়, যাওঁতে চাৰ্কিট হাউচ বুক কৰি থৈ দিয়ে, আকৌ চাৰ্কিট হাউচৰ ফিজটো তাত অৰ্গেনাইজাৰকেইটাই দিয়ে, ভাতকেইটা চবৰ ঘৰে ঘৰে খুৱাবলৈ লৈ যায়, ৰাতি দিনে দিনে সদায়। 1 টকাও নাই। মই তেলকণ ভৰাওঁ, কালি মোৰ এটা নিজৰহে বেয়া অভ্যাস আছে যে মই বেলেগক কাকো নিজৰ গাড়ীত তেল ভৰাব নিদিওঁ মানে, নহ'লেতো তেলকণো ভৰাই লৈ আহিব পাৰিলোহেঁতেন। 1 টকাও খৰচ নাই মোৰ। বহুতে ভাবিছে যে এই অখিল গগৈ ক'ত পইচা পাইছে। একো ঘোঁৰা ঘাঁচ টকা নালাগে আমাক। আমাৰ মিটিঙত মানুহ নিজে নিজে আহে, আৰু হিমন্তৰ মিটিঙত 10,000 টকাৰ লোভত আহে। গতিকে 10,000 টকাৰ লোভত অহা মানুহে কেতিয়াবা সন্তানো জন্ম দি দিয়ে মিটিঙত। আৰু আমাৰ মিটিঙত যদি তেনেকুৱা মানুহ আহে, মই নিজে লৈ গৈ হস্পিটেলত ভৰ্তি কৰি থৈ আহিম যে চিজাৰিন কৰিব লাগে, চিজাৰিয়ান হ'ব লাগে, আপুনি ইয়াত কেলৈ আছে, আহক। হিমন্ত বিশ্ব শৰ্মা গ'লনে সেই মহিলাগৰাকী যে এনেকৈ বাচ্চা জন্ম হ'ল? আপুনি জানেনে নাই যে মেটাৰ্নেল মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ, মাতৃৰ মৃত্যু এনেকৈ প্ৰসূতি সন্তান জন্ম দিওঁতে। বাচ্চা জন্ম দিয়াৰ ক্ষেত্ৰত, মৃত্যুৰ ক্ষেত্ৰত অসম 3 নম্বৰ। অসমৰ গড় জনমূৰি বয়স ভাৰতবৰ্ষৰ ভিতৰত একদম তলৰ পৰা 4 নম্বৰ, তলৰ পৰা। বেলেগ ৰাজ্যৰ মানুহ বহুত দিন জীয়াই থাকে। আজিৰ দিনটোত অসম ভাৰতবৰ্ষৰ ভিতৰত 4 নম্বৰ দুখীয়া ৰাজ্য।
4 নম্বৰ দুখীয়া ৰাজ্য এইটো কি কয় মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত আমি 4 নম্বৰ আটাইতকৈ দুখীয়া মই সেইকাৰণে আপোনালোকক কওঁ যে একেবাৰে দুখীয়া ৰাজ্যখনত অসমৰ মুখ্যমন্ত্ৰীয়ে অকল ধাৰকেইটা লৈ যোৱা 31 মাৰ্চত 1,77,000 কোটি টকা ধাৰ হ'ল এইবাৰ 31 মাৰ্চ কাইলৈ পৰহিলৈ বাজেট দিবই নহয় এতিয়া আপুনি গম পাব যে 2,30,000 কোটি টকা ধাৰ হ'ব 2,30,000 কোটি টকা এই তৰুণ গগৈৰ দিনলৈকে অকল 42,000 কোটি টকা ধাৰ আছিলে 2,30,000 তাৰমানে হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ কি কয় সোণোৱালে মিলি 2 লাখ কোটি টকাৰ ধাৰ ল'লে আৰু 2 লাখ কোটি টকাৰ ধাৰ লৈ কি বনালে 2 লাখ কোটি টকা ধাৰ লৈ গুৱাহাটীত কেইখনমান ফ্লাইঅভাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পাৰ্ক দুখন আৰু তাৰপিছত দুটামান মথাউৰি তাতকৈ কি ভাল কাম কৰিলে মোক দেখুৱাওকচোন মোক দেখুৱাওক যে কেইটা ইণ্ডাষ্ট্ৰী স্থাপন কৰিলে অসমৰ টকাৰে ধাৰ যে ল'লে য'ৰ পৰা প্ৰডাকশ্যন হ'ব মোক দেখুৱাওক আপুনি দেখুৱাওক যে বিজনেছত ক'ত কিমানটা মানুহক মইতো আপোনালোকক কৈ দিছোঁ মই যদি চৰকাৰলৈ আহোঁ 10,000 কোটি টকা মই এক্সট্ৰাকৈ ৰাখি দিম অকল যিবিলাক মানুহে প্ৰথম ইণ্ডাষ্ট্ৰী খুলিব অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ কাৰণে মই 10,000 কোটি টকা এক্সট্ৰাকৈ ৰাখি দিম কিন্তু এনেই নিদিওঁ আকৌ ধাৰবিহীন লোন 1 টকা সুদ দিব নালাগে কি কয় সুদবিহীন লোন 1 টকা সুদ দিব নালাগে ধাৰ দি দিম যাতে অসমীয়াৰ লগতে কাম কৰিব পাৰে এতিয়া আপুনি চাওকচোন কেনেকৈ দৌৰি থাকিব লাগে হিমন্তৰ দিনত এটা ল'ৰাই যদি অসমীয়া ল'ৰাই লোন পাই চাওক থেংক ইউ